চাওক, দেশত মূল্য বৃদ্ধিয়ে সৰ্বস্তৰ ৰাইজক কোঙা কৰি পেলাইছে আৰু তাৰ মাজতে অসম চৰকাৰে আৰু এই অসম চৰকাৰৰ শক্তি বিভাগটোৱে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত লৈছে, যি সিদ্ধান্তৰ জৰিয়তে অসমৰ যি থলুৱা মানুহ, অসমৰ যি সাধাৰণ জনতা, এই সাধাৰণ জনতাক শোষণ কৰা এটা নতুন প্ৰক্ৰিয়া স্মাৰ্ট মিটাৰ। আৰু এই স্মাৰ্ট মিটাৰ যে কোনো কাৰণতে আমাৰ থলুৱা মানুহে লগাব নিদিয়ে, স্মাৰ্ট মিটাৰৰ জৰিয়তে যি শোষণ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে, এই শোষণ প্ৰক্ৰিয়া ছাত্ৰ সন্থাই মানি নলয়, এই কথা স্পষ্ট। যাৰ কাৰণে আমি প্ৰতিবাদ কৰি আহিছো আৰু প্ৰতিবাদ কৰি যাম। যেতিয়ালৈকে এই শক্তি বিভাগটোৱে এই স্মাৰ্ট মিটাৰসমূহ আঁতৰাই নপঠিয়াই আৰু এই অসমৰ জনতাক কোঙা কৰাৰ পৰা বিৰত নাথাকে, তেতিয়াহ'লে কিন্তু ছাত্ৰ সন্থাৰ প্ৰতিবাদ সৰ্বস্তৰত চলি যাব আৰু অসমৰ থলুৱা মানুহক লগত লৈ ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই আন্দোলন কৰি যাব। আৰু কোনো কাৰণতে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰক আৰু শক্তি বিভাগটোক অসমীয়া খিলঞ্জীয়া মানুহক, অসমীয়া সাধাৰণ মানুহক শোষণ কৰা ছাত্ৰ সন্থাই সহ্য নকৰে। আৰু তাৰ কাৰণে সৰ্বস্তৰত আমি যেনেকুৱা ধৰণৰ প্ৰতিবাদ লাগে তেনেকুৱা ধৰণে আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। আৰু কোনো কাৰণতে যাতে শক্তি বিভাগটোৱে স্মাৰ্ট মিটাৰ লগাব নোৱাৰে, তাৰ কাৰণে অনাগত সময়ত আমি পৰ্যবেক্ষণ কৰি থাকিম। আজি কি কাৰ্যসূচী? চাওক, আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আমি জিলা ছাত্ৰ সন্থাসমূহে এক কাৰ্যসূচী ৰূপায়ণ কৰিছো, বিক্ষোভ কাৰ্যসূচী। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আজি সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈ চহৰৰ মাজমজিয়াৰ পৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ শক্তি বিভাগটোলৈ এটা স্পষ্ট বাৰ্তা যে অসমৰ থলুৱা মানুহে তেওঁলোকে যি স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ থলুৱা মানুহক কোঙা কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে, অসমৰ থলুৱা মানুহক লুটাৰ এটা ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰক আমি ছাত্ৰ সন্থাই উফৰাই পেলাম। আৰু তাৰ কাৰণে আজি মঙলদৈ চহৰৰ মাজমজিয়াৰ পৰা আমি এটা স্পষ্ট বাৰ্তা দিছো। চাওক, দেশত মূল্য বৃদ্ধিয়ে সৰ্বস্তৰ ৰাইজক কোঙা কৰি পেলাইছে আৰু তাৰ মাজতে অসম চৰকাৰে আৰু এই অসম চৰকাৰৰ শক্তি বিভাগটোৱে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত লৈছে, যি সিদ্ধান্তৰ জৰিয়তে অসমৰ যি থলুৱা মানুহ, অসমৰ যি সাধাৰণ জনতা, এই সাধাৰণ জনতাক শোষণ কৰা এটা নতুন প্ৰক্ৰিয়া স্মাৰ্ট মিটাৰ। আৰু এই স্মাৰ্ট মিটাৰ যে কোনো কাৰণতে আমাৰ থলুৱা মানুহে লগাব নিদিয়ে, স্মাৰ্ট মিটাৰৰ জৰিয়তে যি শোষণ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে, এই শোষণ প্ৰক্ৰিয়া ছাত্ৰ সন্থাই মানি নলয়, এই কথা স্পষ্ট। যাৰ কাৰণে আমি প্ৰতিবাদ কৰি আহিছো আৰু প্ৰতিবাদ কৰি যাম। যেতিয়ালৈকে এই শক্তি বিভাগটোৱে এই স্মাৰ্ট মিটাৰসমূহ আঁতৰাই নপঠিয়াই আৰু এই অসমৰ জনতাক কোঙা কৰাৰ পৰা বিৰত নাথাকে, তেতিয়াহ'লে কিন্তু ছাত্ৰ সন্থাৰ প্ৰতিবাদ সৰ্বস্তৰত চলি যাব আৰু অসমৰ থলুৱা মানুহক লগত লৈ ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই আন্দোলন কৰি যাব। আৰু কোনো কাৰণতে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰক আৰু শক্তি বিভাগটোক অসমীয়া খিলঞ্জীয়া মানুহক, অসমীয়া সাধাৰণ মানুহক শোষণ কৰা ছাত্ৰ সন্থাই সহ্য নকৰে। আৰু তাৰ কাৰণে সৰ্বস্তৰত আমি যেনেকুৱা ধৰণৰ প্ৰতিবাদ লাগে তেনেকুৱা ধৰণে আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। আৰু কোনো কাৰণতে যাতে শক্তি বিভাগটোৱে স্মাৰ্ট মিটাৰ লগাব নোৱাৰে, তাৰ কাৰণে অনাগত সময়ত আমি পৰ্যবেক্ষণ কৰি থাকিম। আজি কি কাৰ্যসূচী? চাওক, আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আমি জিলা ছাত্ৰ সন্থাসমূহে এক কাৰ্যসূচী ৰূপায়ণ কৰিছো, বিক্ষোভ কাৰ্যসূচী। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আজি সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈ চহৰৰ মাজমজিয়াৰ পৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ শক্তি বিভাগটোলৈ এটা স্পষ্ট বাৰ্তা যে অসমৰ থলুৱা মানুহে তেওঁলোকে যি স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ থলুৱা মানুহক কোঙা কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে, অসমৰ থলুৱা মানুহক লুটাৰ এটা ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰক আমি ছাত্ৰ সন্থাই উফৰাই পেলাম। আৰু তাৰ কাৰণে আজি মঙলদৈ চহৰৰ মাজমজিয়াৰ পৰা আমি এটা স্পষ্ট বাৰ্তা দিছো।